দ্ৰৌপদী মুৰ্মুৱে তেলেংগানা গ'লোঁ, তেওঁ একদম আমাৰতো চাবলৈ একদম সেয়া আমাক লগ কৰিলেহি ফটোটো নিজে চাবলৈ আহিলে। যাত্ৰাত মাস্ক মেকিঙৰ কাৰণে আহিছোঁ, সেইটো মোৰ দ্বিতীয় দিন। আপোনালোকে আহক, মই যিমান দেখাব পাৰিম, মই মাস্ক কেনেকুৱা বনাইছোঁ সেইখিনি দেখাম। এইটো মোৰ ছেকেণ্ড থাৰ্ড পাৰ্ট। বৰ্তমান মই এতিয়া আছোঁ চামগুৰি সত্ৰত। এই চাওঁ, এইবিলাক ইটো পঢ়াৰ মুখা ডাঙৰ এইবিলাক। মই ইয়াতে মুখা বনাবৰ কাৰণে আহিছোঁ চামগুৰি সত্ৰত। মই আপোনাক দেখাব পাৰিম, মই যিখিনিমান দেখাব পাৰোঁ। আপোনালোকৰ মোৰ লগত জুড়ি থাকিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবো কৰি দিব। তেখেতে সত্ৰৰ সত্ৰাধিকাৰো হ'ল। 2003 তেখেতে মুখাৰ ওপৰতে সংগীত নাটক একাডেমী বঁটা পালে। প্ৰথম ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে মুখাই। তেখেতে শিক্ষকতাও কৰিলে, তাৰ মাজতে আকৌ মুখাৰ লগত জড়িত হৈ ভাৰতৰ প্ৰত্যেক ৰাজ্যলৈকে গৈছিলে। সেইটো সৌভাগ্য মিলিলে আমি তেখেতৰে পুত্ৰ হিচাপে। আৰু তেখেতে ভাৰতৰ প্ৰত্যেক ৰাজ্যলৈকে গৈ কৰ্মশালা প্ৰদৰ্শনী ভাওনা, আমাৰো আকৌ সৌভাগ্য মিলিলে যে ভাওনা পাতিবলৈ যোৱা। 89 চনত গৈছিলোঁ কলিকতা, মুখা ভাওনা পাতিলোঁ। পাতাৰ পিছতে তেখেতৰ মানে তৈয়াৰ কৰা মুখাটোৰ এটা প্ৰচাৰ হ'ল। প্ৰচাৰ হৈ এটা সময়ত এই 2003 তেখেতক মুখাৰ প্ৰতি সংগীত নাটক একাডেমী বঁটা দিলে। সেই ৰাষ্ট্ৰীয় স্বীকৃতি পোৱাৰ পিছৰ পৰা বিশ্বৰ লোকৰ পৰিচিত কলা এতিয়াও শিকি আছে বাৰু। ইজৰাইলৰ 3গৰাকী সেই ভিতৰত মুখা শিকিছে। তাৰপিছতে আপোনাৰ আমিও সেই মুখাৰ লগত জড়িত। আব্দুল কালামে দিছিলে সেই সময়ত বঁটা আমাৰ 28ৰ। আমাৰো সৌভাগ্য মিলিলে যে আমি তেলেংগানা গৈছিলোঁ বা দিল্লীত গ'লোঁ। 2024 জানুৱাৰী ফেব্ৰুৱাৰীত দিল্লী গ'লোঁ। তাতো মানে দ্ৰৌপদী মুৰ্মুৱে আমাৰতো চাবলৈ নাপালে। তেলেংগানা গ'লোঁ, তেওঁ একদম আমাৰতো চাবলৈ একদম সেয়া আমাক লগ কৰিলেহি ফটোটো। তেওঁ দেখা কৰি নিজে চাবলৈ আহিলে, আমি দেখুৱাই মেলি দিলোঁ, ভাল পালে। গতিকে মুখাৰ লগত আমি পিতৃয়ে কৰা কলাৰ লগত জড়িত হৈ শিকি মেলি আমিও কৰোঁ তেতিয়াৰ পৰাই। তাৰপিছত এনেধৰণে জীয়াই ৰখাৰ এটা প্ৰয়াস। এইবিলাক সেই মুখা নৰসিংহ, এয়া কুম্ভকৰ্ণ বৰ মুখা, আৰু টকাই মুখা এয়া নৰসিংহৰ যে টকাই মুখা। এইবিলাক মুখ মুখা 3 প্ৰকাৰ। তোমাৰ নামটো কি? প্ৰজ্ঞান কুমাৰ নাথ। ধুনীয়া। এতিয়া কোন ক্লাছত আছে? হয় প্ৰাক্সিনী এৱাৰ্ড তাত প্ৰগ্ৰেম এটা কৰি দিব লাগে। তাৰপিছত তেওঁলোকে আমাক নিছে, ইয়াৰ পৰাই নিছে বাৰু। প্ৰগ্ৰেম কৰি আহিলোঁ সেইটো। My brother is okay. Every time আকৌ কাপোৰ মাটি তাৰপৰা কালাৰ সেইবিলাক কৰা যায়। তেওঁলোকে সেই মুখাৰ প্ৰথম ষ্টেপটো শিকি আছে। প্ৰথম তোমাৰ নিজৰ ফ্ৰেম বনাই বাঁহৰ, এনেকৈ বনাবলৈ তুমি বাঁহৰ পৰা এনেকৈ ব'ব লাগিব। সেই বোৱাটো তোমাক দেখাই দিম হা। এইটো গোবৰ ন? এইটো কিহৰ মুখা বনাই আছা? এইটো জটায়ু। জটায়ু। আৰু এইটো মাটিটো? মাটিটো এইটো কুমাৰ মাটি। কুমাৰ মাটি ন?
খাম বাৰু আজি নালাগে কাইলৈ আহিম এপাক জলদি জলদি কাটা আদত থাকে যে কিয় এনেকুৱাটো বনাই দিম পিন্ধা বাকীখিনি তুমি ঘৰত বনাবাগৈ তুমি নোৱাৰিলে মোক ফোন এটা কৰিবা মই তোমাক ভিডিঅ' কলত কৈ যাম তুমি ধুনীয়াকৈ বনাব পাৰিবা মোৰ ইয়াতে শিকি কেনে ভাল লাগিছে বহুত মই এতিয়া এয়া চিলি আছোঁ তাৰপিছত চিলি আছোঁ এনেকৈ ইফালে এনেকৈ ওলাই দিব লাগে তাৰপিছত বেণ্ড কৰি কেনে এই কেঁচিটো দি কাটি দিব লাগে এইখিনি ফিনিছ হোৱাৰ পিছত আমি মাটি লগাম কুমাৰ মাটি এয়া পানী মিক্স কৰিম অকণমান তাৰপিছত কটনৰ কাপোৰ দি লেপ লগাম তাৰপিছত শুকাব আকৌ একবাৰ লগাই কেনে গোবৰ দি চেপটো দিম খোজকাঢ়িব নাহোঁ খেলি থাকিম নাথাকিব দে ডাঙৰ ছোৱালীখন নাথাকো মই মিমি গ'লে যাম